কলিয়াবৰ বৰখুলিৰ বজ্ৰপাতৰ ফলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বজ্ৰ পৰি জ্বলিলে মফিদুল ইছলামৰ বাসগৃহ। পুৱতি নিশা 2মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ঘৰখনৰ 2 লাখ টকাৰ মূল্যৱান সা সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে। পুনৰ জনাইছো, কলিয়াবৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। বৰখুলিত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। বজ্ৰ পৰি জ্বলিলে মফিদুল ইছলামৰ বাসগৃহ আৰু পুৱতি নিশা 2মান বজাত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। আৰু অগ্নিকাণ্ডত ঘৰখনৰ প্ৰায় 2 লাখ টকাৰ মূল্যৱান সা সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে। বজ্ৰপাতত ক্ষতিগ্ৰস্ত লোকজনক উচিত ক্ষতিপূৰণ দিবৰ বাবে চৰকাৰক দাবী জনাইছে পৰিয়ালৰ লগতে স্থানীয় লোকসকলে। আৰু প্ৰথমতেই প্ৰাণ ৰক্ষা পৰিছে এটা পৰিয়াল। আৰু কলিয়াবৰত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। যোৱা ৰাতি 2টামান বজাত হঠাৎকৈ বজ্ৰপাত পৰি ডেংগুৰি মাৰি বজ্ৰপাত পৰি পেলাই এই ঘৰখন সম্পূৰ্ণভাৱে দাহ গৈছে। ঘৰৰ ভিতৰত বহুতো কিবা কিবি আছিলে, মটৰ আছিলে, কাঠ আছিলে, ঘৰৰ বহুত দামী কাঠবিলাকো আছিলে আৰু আচবাব যিমান আছে গোটেইখিনি পুৰি একদম হৈ গৈছে, একো বচাব পৰা নাই। কেনেকৈ হৈছিলে? এইটো বজ্ৰপাত পৰিছিলে, বিজুলী ঢেৰেকনি মাৰি পেলাই বজ্ৰপাত পৰি পেলাই ঘৰ জ্বলি গৈছিলে। আনুমানিক কেতিয়া এইটো জুই লাগিছিলে? আনুমানিক ৰাতি 2টামান বজাত। পিছত গাঁৱৰ মানুহে জুইটো চাই পেলাই মানুহবিলাক দৌৰি আহি নুমাইছে। যদিও ফায়াৰ ব্ৰিগেড ফোন কৰা হৈছিলে, কিন্তু 1 ঘণ্টামান পিছত আহি দেখা পালে যে গোটেইখিনি জাহ গৈছে। আপোনাৰ কিমান ক্ষয় ক্ষতি হৈছিল বাবে? ক্ষয় ক্ষতি প্ৰায় 2 লাখ টকামান হ'ব। আৰু এই ক্ষেত্ৰত চৰকাৰক কি ক'ব? চৰকাৰক দাবী জনাইছোঁ, যদি চৰকাৰে কিবা সাহায্য দিয়ে। সম্পূৰ্ণখিনি দাহ গৈছে। আপুনি ঘৰ বনাবলৈ কাঠখিনি আছিলে, পকা ঘৰ বনাবলৈ বিভিন্ন আচবাব আছিলে ঘৰৰ, সকলোখিনি চাউল দাইল আদি কৰি যিমান আছিলে চবখিনি শেষ হৈ গৈছে। আপোনাৰ নাম কি? মোৰ নাম মফিদুল ইছলাম। আপুনি ঘৰৰ মালিক হয়? মোৰ ঘৰৰ মালিক মোৰ দেউতাই হয়। দেউতাৰ নাম নুৰুল আমিন হয়। এইখিনি ঠাইৰ নাম কি? এইখিনি ঠাইৰ নাম কি? ঠাইৰ নাম হৈছে 3 নম্বৰ বৰগলি, কলিয়াবৰ মহকুমা, নগাঁও ডিষ্ট্ৰিক্ট। বজাত বজ্ৰপাত পৰি বৰগলিত 3 নম্বৰ বৰগলিত বজ্ৰপাত পৰি পেলাই জুই লাগি ঘৰৰ পাকঘৰৰ সামগ্ৰী যি বস্তু আছিলে চব জ্বলি পুৰি চাৰকাৰ হৈ গ'ল। এইটো গাঁওখন যে বাচিছে, গাঁৱৰ ৰাইজ আহি পেলাই জুই নুমাবলৈ সক্ষম হৈছে। কিন্তু আমাৰ ফায়াৰ ব্ৰিগেড আহিছে, কিন্তু অকণমান পলমকৈ আহি পাইছে। পোৱাৰ পাছত ৰাইজে নুমাইছে জুই। আৰু ইয়াত যি ক্ষয় ক্ষতি হৈছে, চৰকাৰক দাবী জনাওঁ এইটো ঘৰৰ মানুহক যোনখিনি ক্ষয় ক্ষতি হৈছে সেইখিনি পূৰণ কৰি দিবলৈ। আমি ৰাতি 2টা বজাত গম পাইছোঁ যে বহুত এটা আৱাজ আহিছে। ময়ো ভাবিছোঁ যে আমাৰ ঘৰৰ ওচৰতেই কোনোবা পৰিছে, মোৰো ঘৰ কাপি গ'ল। কিন্তু দুৰ্ভাগ্যৰ কথা এইটো ঘৰত মানুহ নাছিলে, কিন্তু আছিলে আপোনাৰ পাকঘৰ আছিলে। তেওঁ নতুন ঘৰ এখন বনাইছে, কিন্তু মাল মেটেল যিকেইটা মাল মেটেল থাকে এই ৰন্ধাঘৰতেই থাকে। বাকীটো ভাল, কিন্তু মানুহটো মৰা নাই যে, সেইটো কাৰণে দুৰ্ভাগ্যৰ কথা। কিন্তু বহুত ক্ষয় ক্ষতি হ'ল। সিহঁতৰ টিবল চিবল মটৰ চটৰ এইবিলাক চব আছিলে, চাউল দালি চব আছিলে, ইয়াত চব পুৰি গ'ল। ফায়াৰ ব্ৰিগেড ফোন কৰিছে, অকণমান দেৰি কৰিছে, কিন্তু আমি গম পাইছোঁ যে ফায়াৰ ব্ৰিগেড আহিছে, পিছত আহিছে। এতিয়া ধৰক ঘৰৰ ওচৰতো মানুহ ঘৰত আছিলে, কিন্তু সেইটো ঘৰত পৰা নাই। সেইটো ঘৰত পৰিলে কমচে কম বহুত মানুহ, এটা ঘৰত 4-5টা কৰি পৰিয়াল আছিলে। সেইটো মৰিলেতো আমাৰ আৰু বেছি দুৰ্ভাগ্যজন কৰিছিলে, কিন্তু এইটো ভাগ্য ভাল। কিন্তু পাকঘৰত পৰি পেলাই আমাৰ মানুহৰ ক্ষয় ক্ষতি হোৱা নাই। কিমান টকাৰ ক্ষয় ক্ষতি হৈছিল অনুমান কৰিব? ৰন্ধাঘৰ চন্ধাঘৰ এইবিলাক লৈ পেলাই আপোনাৰ সিহঁতৰ পকা ঘৰ আছে, পকা ঘৰতো মাল মেটেল এতিয়াই কেইদিনমান 1-2 মাহ হ'ল আহিছে, চব পাকঘৰতেই থাকে। টেঙেৰ বিৰ চেৰ এইবিলাক চব টেঙেৰ আছিলে। 2 লাখ টকামান ক্ষয় ক্ষতিমান হ'ল। এই ক্ষেত্ৰত চৰকাৰক কি ক'ব? এতিয়া আমি চৰকাৰক আহ্বান জনাওঁ, চৰকাৰে যদি আহি পেলাই যদি কিবা এটা সহায় কৰে, তেনেহ'লে ইহঁতৰ একো উপকাৰ হ'ব। এই অগ্নিকাণ্ডৰ মূল কেনেকৈ হৈছিলে?
এতিয়া ধৰক বতৰ আহিলে বৰষুণ আহিলে এতিয়া ঠাণ্ডা পৰিছে এতিয়াতো কোনোবাই জাপিয়াই দিয়া নাই এতিয়া এইটো আল্লাহৰ তৰফৰ পৰা আহিছে সিহঁতেতো ক'ব নোৱাৰে আমিতো ক'ব নোৱাৰোঁ এইটো আনুমানিক কেইটা বজাত হৈছে তেনে ঘটনাটো এতিয়া মই আপোনাৰ গম পাইছোঁ 1:40 পৰা আৰম্ভ হ'ল ৰাতি মানে ৰাতি 1:40 পৰা আৰম্ভ হ'ল মই যেতিয়া ডাঙৰ ঠাণ্ডাটো পৰিছে তেতিয়ালৈকে ৰাতি পাকা 2টা বাজে মই এতিয়া আমিও ঘৰত ভাবিছোঁ গোটেই ঘৰত পৰিলে নেকি নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ